গভৰ্ণমেণ্ট হ'ব 100 খৰচ হ'ব গোলকগঞ্জতো ভাল হ'ব গতিকে আপোনালোকৰ নিউজ চেনেলে যিটো এক্সিম্পল দেখুৱাইছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যিক সভাপতি যিধৰণে ইতিমধ্যে ৰাইজক অৱগত কৰিছে সংবাদ মাধ্যমক অৱগত কৰিছে গতিকে গোটেইখিনি ইতিমধ্যে আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডত দেখা পাইছে গতিকে কংগ্ৰেছৰ অৱস্থা গোটেই অসমতে নাই গোটেই ভাৰতবৰ্ষত অৱস্থা বেয়া আপোনালোকে নেশ্যনেল মিডিয়া যদি এতিয়া চায় এতিয়া তেওঁলোকে কংগ্ৰেছক এনেকৈ কৈছে আমি কোৱা নাই মিডিয়াৰ মানুহখিনি কৈছে যে কংগ্ৰেছে এতিয়া সিহঁতৰ যি ধৰণৰ অৱস্থা হৈছে গতিকে কংগ্ৰেছে ভাৰতবৰ্ষৰ পৰা নিশ্চিন্ন হ'ব আৰু অসমত ইতিমধ্যে বিদায় দিয়াৰ এটা সময় আহি গৈছে গতিকে আজিৰ দিনত কংগ্ৰেছ 0-3 গগৈ হাৰি আছে গতিকে এইটো এটা আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে মজাৰ খবৰ আমি ইতিমধ্যে কৈছোঁ 3 গগৈ নাহে গতিকে 3 গগৈক মই কৈছোঁই কালি যে দিল্লীত টিকেট বুক কৰিছে গৌৰৱ গগৈ যাব লৰিনে পিছে যাব আৰু আমাৰ হেৰি কি গগৈ আছিল আৰু এজন অখিল গগৈ ধুবুৰী ফালে আহিব এইটো নিশ্চিত গোলকগঞ্জ জিকা হ'ব বহুত বেছি ভোটত জিকা হ'ব আপোনালোকে ভাবাতকৈ বেছি ভোট আৰু ইতিমধ্যে আপোনালোকে গম পাইছে মই গম পোৱা নাই যে ফাৰ্ষ্ট ৰাউণ্ড ইতিমধ্যে হ'ল গতিকে লাষ্টৰ ফালে আৰু আমাৰ কি হয় আমি লাষ্টৰ ফালে ভাল খেলোঁ দেখোঁ লাষ্টৰ ৰাউণ্ডকেইটা আমি বহুত চুইপ কৰি যাম মানে 6 বলত 6 ৰান 6 মানে 36 লাষ্টৰ ৰাউণ্ডকেইটাৰ কাৰণে আপোনালোকে এইটো আৰু আপোনালোকে কৈ আছিল ইমান দিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221